আপোনালোকে যেতিয়া অলংকাৰবোৰ কৰাৰ পাছত গমকৰ অভ্যাস কৰে তেতিয়া বহুতৰ এনেকুৱা হয় যে গমকটো যেতিয়া গাই থাকে তেতিয়া মূৰটো খুব লৰাই লৰাই গায় আৰু সেইটো হোৱাৰ লগে লগে নোটবোৰো স্থানত নালাগে, শুনিবলৈও বেয়া হয়। আপোনালোকে গলাইহে গাব, গতিকে আপোনাৰ বেলেগ শৰীৰৰ পাৰ্ট মুভ কৰাৰ কোনো দৰকাৰ নাই। এই মুখৰ কিছুমানে জ লাইনডালো হিলায়, সেইবিলাক কৰিবলৈ দৰকাৰ নাই। আপোনালোকে ডাইৰেক্ট ষ্ট্ৰেট হৈ পেলাই, যদি তেনেকুৱা সমস্যা আহি গৈছে বা আপোনালোক যদি সেইটোত এডিক্টেড হৈ গৈছে যে আপোনালোকে মূৰ নলৰোৱাকৈ, মুখৰ এই জ নলৰোৱাকৈ গমক গাব নোৱাৰে, তেতিয়াহ'লে আইনাখনৰ সন্মুখত ৰৈ পেলাই অভ্যাস কৰিবলৈ চেষ্টা কৰক। কেনেকৈ কৰিব? সা সা ৰে গা মা পা মা পা ধা নি সা। সেইটো অলংকাৰে যদি এতিয়া আপোনালোকে গমক ইউজ কৰে, বহুতে কেনেকৈ কৰে, মই প্ৰথমতে ভুলটো দেখাই দিছোঁ কেনেকৈ কৰে, এনেকৈ কৰে, কিন্তু সেইটো গমক কৰাৰ ষ্টাইল নহয়। গমক আপোনালোকে গলাৰ পৰা কৰিবলৈ চেষ্টা কৰিব। গম পালে? কিন্তু শৰীৰৰ বেলেগ অংশ আপোনালোকে নলৰোৱাকৈ গাবলৈ চেষ্টা কৰক, তেতিয়াহে আচল গমক হ'ব আৰু প্ৰত্যেকটো স্বৰ শুদ্ধ স্থানত লগাব পাৰিব। গতিকে এইটো এটা বহুত ইনফৰ্মেটিভ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছেভ কৰি থ'বলৈ নাপাহৰিব, যাতে আকৌ গমক কৰিলে এনেকুৱা ভুল নহয়।